চৰকাৰে বানপীড়িত লোকক প্ৰদান কৰা 15,000 টকাৰ এককালীন সাহায্য প্ৰদানত বিসংগতি। বহু লোকৰ বেংক একাউণ্টত দুবাৰকৈ সোমাল চৰকাৰী বান সাহায্যৰ ধন। যোৰহাট, শিৱসাগৰ আৰু গোলাঘাট জিলাৰ প্ৰায় 3,000 লোকৰ SBI বেংক একাউণ্টত দুবাৰকৈ সোমাল বান সাহায্যৰ এককালীন সাহায্যৰ ধন। কাৰিকৰী বিসংগতিৰ বাবে 15,000ৰ সলনি 30,000কৈ সোমাল ধন। বৰ্তমান SBIৰ বিষয়াই উৰে নিশা কাম কৰিছে অতিৰিক্তকৈ প্ৰদান কৰা ধনখিনি উদ্ধাৰৰ বাবে। বহু একাউণ্ট ইতিমধ্যে হোল্ড কৰিছে বেংক কৰ্তৃপক্ষই। পুনৰ কৈছো বিসংগতি। যোৰহাট, শিৱসাগৰ, গোলাঘাটৰ বন্যাতৰ একাউণ্টত দুবাৰকৈ সোমালে 15,000 টকা। এতিয়া তেওঁলোকৰ একাউণ্টসমূহ হোল্ড কৰি দিয়া হৈছে। এক প্ৰকাৰ চাবলৈ গ'লে আৰু এটা সমস্যা আহি পৰিছে, সেয়া বন্যাতৰ বাবে হওক বা বেংকৰ বাবে হওক, কাৰণ একাউণ্টটো হোল্ড কৰি দিয়া হৈছে যিহেতু কোনো লোকৰ য'ত 30,000 টকাকৈ সোমাইছে, গতিকে তেওঁলোকে হোল্ড কৰাৰ বাহিৰে বেংক কৰ্তৃপক্ষৰ আৰু উপায়ো নাই। কিন্তু হোল্ড কৰি দিয়াৰ লগে লগে সেই পীড়িতগৰাকীৰো এটা অসুবিধাৰ সৃষ্টি হ'ব। গতিকে 15,000ৰ ঠাইত যেতিয়া 30,000 সোমাইছে, গতিকে তেনে ক্ষেত্ৰত তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হৈছে, বেংক অসুবিধাৰ সন্মুখীন হৈছে। আকৌ কৈছো যে এতিয়া সেই 30,000 টকা যাৰ যাৰ একাউণ্টত সোমাইছে তেওঁলোকৰ একাউণ্টসমূহ বৰ্তমান হোল্ড কৰি দিয়া হৈছে। আৰু এয়া আছিলে কাৰিকৰী বিসংগতিৰ বাবে। কাৰিকৰী এতিয়া 3,000 লোকৰ SBI একাউণ্টত সোমাইছে। আমাৰ সাংবাদিক গৌতম বৰা আছে আমাৰ সৈতে, তেওঁ আমাক অধিক জনাব পাৰিব। গৌতম। হয়, আৰু নিশ্চয়কৈ পাপৰি চাওক, এইটো এটা হৈছে টেকনিকেল লিষ্ট আৰু কাৰিকৰী বিসংগতিৰ বাবে ট্ৰেজেৰীৰ জৰিয়তে বেংকসমূহত যি চৰকাৰী এককালীন যি সাহায্য 15,000 টকাকৈ প্ৰদান কৰিছিলে, যেতিয়া সেই বানপীড়িত ৰাইজৰ একাউণ্টত সোমাইছে, কিন্তু ষ্টেট বেংক অফ ইণ্ডিয়াৰ যোৰহাট, গোলাঘাটৰ, শিৱসাগৰৰ প্ৰায় 300 সহস্ৰাধিক একাউণ্টত হিতাধিকাৰীৰ একাউণ্টত দুবাৰকৈ সেই ধন সোমায়, অৰ্থাৎ 15,000 পৰিৱৰ্তে 30,000 টকাকৈ সোমায়। আৰু বহু লোকে ইতিমধ্যেই তেওঁলোকৰ বেংকত একাউণ্টত সোমোৱা সেই 30,000 টকা উলিয়াই নিছে। যেতিয়া এই তথ্য পোহৰলৈ আহে, হাহাকাৰ লাগে বেংক কৰ্তৃপক্ষৰ মাজত। আৰু তেওঁলোকে যেতিয়া এই কাৰিকৰী বিসংগতি তথ্যটো পোহৰলৈ আনে, তেতিয়া বহু একাউণ্টৰ পৰা ৰিভাৰ্ট বেক কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে যে অতিৰিক্তভাৱে যি তেওঁলোকক প্ৰদান কৰা 15,000 টকাটো পুনৰ চৰকাৰী ৰাজকোষলৈ উভতাই নিয়াৰ তেওঁলোকে চেষ্টা কৰিছে। কিন্তু যিসকল লোকে ইতিমধ্যে 30,000 টকা বেংক একাউণ্টৰ পৰা উলিয়াই নিছে, তেওঁলোকৰ একাউণ্টসমূহ হোল্ড কৰাৰ বিকল্প বেংক কৰ্তৃপক্ষৰ ওচৰত নাই, সেইবাবে হোল্ড কৰি দিয়া হৈছে। আৰু যদিহে সেইসকল লোকৰ একাউণ্টত টকাই নাই, তেনেহ'লে পৰৱৰ্তী এটা কিস্তি অৰ্থাৎ 10,000 টকাকৈ পুনৰ চৰকাৰে যেতিয়া প্ৰদান কৰিব, সেই ক্ষেত্ৰত চাগে বেংক কৰ্তৃপক্ষই বা চৰকাৰে সেই টকাখিনি তেওঁলোকৰ সৈতে এডজাষ্ট কৰাৰ চেষ্টা কৰিব। কিন্তু এই ঘটনাই সমগ্ৰ বেংকিং ব্যৱস্থাটোক অতিকৈ বিপাঙত পেলাইছে। কালি উৰে নিশা ষ্টেট বেংক অফ ইণ্ডিয়াৰ একাংশ বিষয়াই তেওঁলোকে মেনুৱেলি এই যিসমূহ একাউণ্টত দুবাৰকৈ ধন সোমালে, কেনেধৰণে এই সমগ্ৰ প্ৰক্ৰিয়াটো ৰিষ্ট'ৰ কৰিব পৰা যায় তাৰ প্ৰচেষ্টাত তেওঁলোকে উৰে নিশা কাম কৰিব লগা হৈছে। যিহেতু ইলেক্ট্ৰনিক প্ৰক্ৰিয়াৰে চৰকাৰৰ ৰাজকোষৰ পৰা এইসকল বানাক্ৰান্ত লোকৰ একাউণ্টত ধনখিনি সোমাইছিলে, আৰু তাতেই যি কাৰিকৰী বিসংগতিৰ বাবে 15,000 পৰিৱৰ্তে 30,000কে অৰ্থাৎ দুবাৰকৈ একাংশ লোকৰ একাউণ্টত এনেধৰণে সেই এককালীন সাহায্যৰ ধন সোমাইছে। এতিয়া বৰ্তমান তেওঁলোকে একাংশ একাউণ্ট হোল্ড কৰিছে, যিসকল লোকে ইতিমধ্যে পইচাখিনি উলিয়াই লৈ গৈছে। আৰু বাকী যি একাউণ্ট আছে, যাৰ একাউণ্টত হয়তো সেই টকা তেওঁলোকে উলিওৱা নাই, তেওঁলোকৰ পৰা আকৌ ৰিভাৰ্ট বেক কৰিছে ৰাজকোষলৈ। মুঠৰ ওপৰত এইটো যোৰহাটৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ বেংক যিসকল লোকৰ একাউণ্ট আছে তাত ওপৰলৈ আহিছে, আৰু হয়তো অন্যান্য বেংকৰ ক্ষেত্ৰতো এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ধন্যবাদ গৌতম।